লিও ও থাকি আহিলে বস্তু কিন্তু তোমালে আনিছিলো কিবা এটা থাকি আহিলে ও 3 দিন ই ফোন কৰিছে মোক 25 বাৰ ফুৰিবলৈ আহিও মানে কামত ব্যস্ত থাকিবলগীয়া হ'ল আমি এতিয়া ঘৰ পাই গ'লোহি আৰু আগৰ ব্লগটোত আপোনালোকে দেখিছিলে শিৱসাগৰলৈ কি কাৰণে গৈছিলোঁ সেইটো চাগে আগৰ ব্লগটো চাই গম পালে আৰু যিসকলে গম পোৱা নাই সেইসকলক জনাই দিওঁ যে শিৱসাগৰলৈ গৈছিলোঁ মই মোৰ নতুন গিম্বলডাল আনিবলৈ চ' গিম্বলডাল অনা হ'ল এতিয়া ভাবিছোঁ গিম্বলডাল অলপ টেষ্ট কৰি চাওঁ ফ্ৰেমত কি ৰাখিব পাৰোঁ চ' এতিয়া দেৰি নকৰি সোনকালে তাত যাওঁ আৰু লগতে মই আজি এনাঘৰলৈ যাব লাগিব সোনকালে টাইম মিলাই জল্দি যাব লাগিব আৰু বতৰটো অলপ ডাৱৰীয়া সৰু হৈছে চ' সেইটো কাৰণে সোনকালে এতিয়া কামবিলাক কৰি লৈ এনাঘৰলৈ যাম আজি তাৰপিছত কি প্লেনিং কৰা হয় আৰু চ' যাওঁ এতিয়া কেলে নুঠিবা আকৌ চাও উঠিবা মই টি চাৰ্টটো পিন্ধি অহাৰ কাৰণ আছে ন তো আমি এতিয়া গিম্বলডালৰ অলপ টেষ্ট কৰি চাম ফ্ৰেমত থাকিব বিৰাজেটৰ লিঅ' আৰু নেচাৰটো কেনেকুৱা হয় মই শ্বৰ্ট কেইটামান লৈ চাওঁ এইফালে বিৰাজেটৰ লিঅ' চ' ইয়াৰে ক্লিপ কেইটামান ফাৰ্ষ্ট ট্ৰাই কৰি চাম আৰু লগতে নেচাৰটো ট্ৰাই কৰিম চ' গিম্বলডাল হৈছে এইডাল গিম্বলডালৰ কথা ভালকৈ ডিটেইলছত ঘৰত গৈ পাতিমগৈ এতিয়া ক্লিপ কেইটামান লওঁ আমি আহি এতিয়া ঘৰ পাই গ'লোহি মানে বিৰাজেটৰ ঘৰ এতিয়া এই লিঅ'ক চিনেমেটিক ক্লিপ কেইটামান লৈ থকা হৈছিলে আৰু আজি কাহিনীটো কেনেকুৱা হ'ল হে অঁ বে বৰষুণ বহুত ডাঙৰকৈ বাইকখন দি দিলে একো নাই বাৰু এতিয়া থাকক একো নাই চফা হৈ যাব অলপ ভালে আমি এতিয়া মানে ইয়াৰ আগত যিটো ব্লগ আপলোড কৰিলোঁ সেই ব্লগটোৰ কাৰণে থাম্বনেইল লৈ আছিলোঁ চ' এতিয়া বস্তুবিলাক সোনকালে ভৰাই লওঁ আৰু এনেঘৰলৈ জল্দি যাওঁ চ' মই এতিয়া বিৰাজেটৰ ঘৰৰ পৰা ওলাই আহিলোঁ এনেঘৰলৈ ইয়াৰ পৰা বেছি দূৰ নহয় ইহঁতৰ ঘৰ হৈছে আইদেউ পুখুৰীত আৰু এনাইহঁতৰ ঘৰ হৈছে লংপুতীয়া চ' এতিয়া লংপুতীয়ালৈ যাম চ' ভিডিঅ'টো ষ্টাৰ্টিং কৰা হোৱা নাছিলে চ' ভাবিলোঁ মই ইয়াতে ৰখি ষ্টাৰ্টিংটো কৰি লওঁ চ' নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু চ' আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এতিয়া মই এনাইঘৰলৈ যাওঁ আজি এনাইঘৰত থকা হ'ব আৰু এনাইঘৰত থাকি কাইলৈ আমি এইকেইদিনটো অকল কামেই কৰি থকা হৈছে কাইলৈ ভাবিছোঁ আমি ফুৰিবলৈ যাম বুলি ক'ৰবাত চ' তাকে আজি ৰাতি প্লেনিং বনোৱা হ'ব এটা জেগাত ভাবি থৈছিলোঁ আমি সেইটো জেগাত কি হয় আৰু এতিয়া ৰাতিকৈ পাতিব লাগিব চ' কাইলৈ ক'ৰবাত নহয় ক'ৰবাত ফুৰিবলৈ যাম আৰু লগতে কাইলৈ ঘৰ যাম বুলি ভাবিছোঁ মই কিয়নো কাম অলপ আছে ঘৰত আৰু লগতে বস্তু কেইটামান অৰ্ডাৰ দিছিলোঁ বস্তুকেইটা আহি পালেহি সেইটো কাৰণে মই মানে যাবলগীয়া হৈ আছে সেইটো কাৰণে কাইলৈ আগবেলাটো ফুৰি সোনকালে প্ৰায় 11টামান বজাত মই ওলাই দিম বুলি ভাবিছোঁ ইয়াৰ পৰা তাকে চাওঁ কি হয় আৰু এতিয়া টাইম মিলে নে নিমিলে আপোনালোককো দেখুৱাম জেগাবিলাক কাইলৈ ক'ত ফুৰোগৈ আৰু মোৰ আগৰ গিম্বলডালত মানে অলপ কাহিনী এটা হৈ পৰিলে সেইটো কাৰণে সেইডাল ল'বলগীয়া হ'ল চ' সেইটো কাৰণে ল'বলগীয়া হ'ল কাহিনীটো মই পাছে পৰে ক'ম আপোনালোকক চ' এতিয়া গৈ লওঁ এনেঘৰলৈ কাৰণ টাইমো বহুত হৈছে সোনকালে গৈ পাবগৈ লাগে চ' গৈ লওঁ আৰু মানে কি হ'ল এনাইহেঁতি নাজানে যে মই আজি এনাইঘৰলৈ যাম বুলি ইয়াত আছোঁ বুলি জানে কিন্তু এনাইহঁতৰ ঘৰলৈ মই যে আজি যাম সেইটো কথা তেওঁলোকে নেজানে চাগে চ' ৰিয়েকশ্যন চাম আৰু পাগলে হা ভণ্টি এটি চাই লাজ লাগে চ' টাইমটো বহুত ধুনীয়া হৈ আছে এতিয়া চ' টাইমটো চাওক কি ধুনীয়া হৈ আছে আৰু মোৰ বন্ধু আগৰ ব্লগটোত আপোনালোকে দেখিছিলে মানস ইয়াৰ লগ পালোঁ বাটতে মানে এনাইঘৰলৈ যাওঁতে ইহঁতৰ ঘৰ বাটতে পাই থৈ যায় সেইটো হৈছে চাংঘৰ য'ত আমি মানে আহিলে ফূৰ্তি কৰোঁ আমি তাত অলপ তাকে মই কাইলৈ লগ পাম দিয়া আজি যাওঁ মই তালৈ কাইলৈ বাইদেউ আছা কোন আহিলোঁ বাৰু কোন আহিলোঁ এবিছোঁ আকৌ হাই কৰি দিয়া হাই কৰা লাজ কৰিছে অঁ থাকি আহিলে বস্তু কিন্তু তোমালে আনিছিলোঁ কিবা এটা থাকি আহিলে হ'ব
হ'ব নাই হৈ যাব নেখালে হ'ব এনেই কৈছোঁ মা কালি ফোন কৰিছিলে আকৌ মা আলহী গৈ আছে আলহী এগৰাকী হৈছে মোৰ এনাই আৰু মা নিচিনা একে আৰু এইফালে আমাৰ দৌলজি দৌল ডেকাই হৈ আছে বাৰু আৰু এইফালে আছে আমাৰ মামাহঁতৰ পোৱালি যদি মোক মতাই নাই ই মাতিলে বাৰু হয়নে অ' 3 দিন হেলমেট তাতে আছে পলি বাবে এইফালে নাই দাদু বাবে এইফালে আমাৰ ইয়াতে কথা এটা হৈ পৰিলে কালি এনাই ঘৰৰ পৰা আমি ৰাতিপুৱাই ওলাবলগীয়া হ'ল ৰাতিপুৱা ই ফোন কৰিছে মোক 25 বাৰ মিছ কল দিছে কিন্তু সাৰ নাপাইছিলোঁ ই উঠিছে 4টা বজাত আৰু মই 6টামান বজাত ওলাই গৈছিলোঁ ন এনাই ঘৰত সেইদিনা থাকি ৰাতিপুৱা শুই উঠিয়ে 6টা বজাতে মই ওলাই যাবলগীয়া হ'ল কিয়নো মানে ফুৰিবলৈ আহিও মানে কামৰ লগত যুঁজি থাকিবলগীয়া হ'ল সেইটো কাৰণে মানে যিহেতু মই ফুৰিবলৈ বুলি আহিছিলোঁ কিন্তু অলপো ফুৰা তেনেকৈ নহ'ল জেগা দুটামলৈ আমি যোৱাৰ প্লেনিং কৰিছিলোঁ বিৰাজ মই ত' আমি মিলি তেনেকৈ প্লেনিং কেইটামান কৰিছিলোঁ কিন্তু কালি কাম ওলাই গ'ল মোৰ হঠাৎ আৰু সেইটো কাৰণে কালি ৰাতিপুৱাই সোনকালে শুই উঠি আমি আহিবলগীয়া হ'ল চ' সেইটো কাৰণে ব্লগ কৰা নহ'ল আৰু কামত কালি গোটেই দিনটো ব্যস্ত থাকিবলগীয়া হ'ল সেইটো কাৰণে ব্লগিঙো কৰিব নোৱাৰিলোঁ চ' কথাটো তেনেকুৱা হ'ল যে ফুৰিবলৈ আহিছিলোঁ কিন্তু কামৰ কাৰণে ফুৰা নহ'ল ভালকৈ মই আহিছিলোঁ একচুৱেলি 3 দিনৰ কাৰণে এদিন বিৰাজহঁতৰ ঘৰত মানে লগৰজনৰ ঘৰত আৰু এদিন মাহীহঁতৰ ঘৰত আৰু এদিন এনাইহঁতৰ ঘৰত থাকিম বুলি আহিছিলোঁ কিন্তু কামৰ কাৰণে আজি সৈতে 4 দিন হৈ গ'ল আৰু ঘৰতো আৰু কেইটামান কাম আছে সেইখিনি কথা ঘৰ গৈ পাতিম এতিয়া আমি কামৰ লোকেশ্যনটোৰ পৰা আহিলোঁ এতিয়া আহি মেলি ক'ৰ পালোহি জেগাডোখৰ ৰহন ইয়াৰ পৰা ইহঁতৰ ঘৰলৈ যাম আৰু ইহঁতৰ ঘৰৰ পৰা মই লগালগ যাবগৈ লাগিব আজি ব্ৰাছো কৰা নহ'ল ৰাতিপুৱা সোনকালে উঠি আজিও সোনকালে আহিবলগীয়া হ'ল ইণ্টাৰেষ্টিং কথা কেইটামান আছে আৰু আপোনালোকক ইণ্টাৰেষ্টিং বস্তু কেইটামান দেখুৱাব আছে চ' ঘৰ গৈ সকলোখিনি দেখুৱাম চ' এতিয়া সোনকালে ইয়াৰ পৰা যাওঁ চ' কথাটো মানে তেনেকুৱা হ'ল সেইটো কাৰণে ফুৰা কেঞ্চেল হ'ল মোৰ আৰু কামত ব্যস্ত থাকিবলগীয়া হ'ল চ' তাকে আজি বিদায় ল'ম এই ঠাইটোৰ পৰা আৰু ইহঁতৰ ঘৰৰ পৰা বাই বাই চ' মই এতিয়া বিৰাজহঁতৰ ঘৰৰ পৰা আহি ডাইৰেক্ট ঘৰলৈ নগৈ বেলেগ এটা জেগাত আহিলোঁ জেগাটো হৈছে ঠাইডোখৰ লুকুৰাখন পালোহি আৰু লুকুৰাখনলৈ অহা কাৰণটো হ'ল ইয়াক গিফ্ট দিব আহিছিলোঁ বস্তুটো চ' পাৰ্চেল এটা আছিলে চ' পাৰ্চেলটো ল'বলৈ আহিলোঁ আৰু নাই সেইটো বুলি নহয় মানে চ' পাৰ্চেল এটা আছিলে পাৰ্চেলটো নিবলৈ বুলি আহিলোঁ মানে পাৰ্চেলটো আহি পালে কালি ন পৰহি আহি পালে কিন্তু অঁ পাৰ্চেলটো পৰহি পালেহি কিন্তু কালি ইহঁতি আনি দিলে মোক পাৰ্চেলটো যেনে তেনে মানে পাৰ্চেলটো লোৱাৰো মানে কাহিনী এটা আছে চ' কাহিনীটো ঘৰ গৈ ভালকৈ পাতিম অলপ লিলিমাই লাগিছিলে তাৰপিছত ফ্লিপকাৰ্টতো ৰুমৰ কাৰণে বস্তু আছিলে চব কেঞ্চেল হৈ দিলে চব মানে তোমাৰ অকল আজিকালি মানে কেছ অন হ'লে মানে অকল এদিন থৈ দিয়ে এতিয়া চব প্ৰিপেইড হ'ব লাগিব নে প্ৰিপেইড হ'ব লাগিব ফ্লিপকাৰ্টত মানে এমাজনত একো নাই এইটো এমাজন আছিলে এইটো কেইদিনমান ৰাখি দিলে বাৰু সেইটো কাহিনী বহুত মানে বিৰাজৰ ঘৰলৈ গ'লোঁ গৈ পোৱা পিছদিনাখনি আহিলে আৰু গৈ পোৱা দিনাখনি আহিলে সন্ধিয়া পিছবেলা টাইমত ফোন কৰিছে মোলৈ যে বস্তুটো আহিলে এতিয়া ল'বা নে নোলোৱা বুলি কৈছে যদি লোৱা মানে তেতিয়া বক্সটো ডাঙৰ ন সি লৈ আনে মানে নাজিবা স্কুললৈকে তাৰপিছত তেনেকৈ আৰু মই ক'লোঁ আৰু মই বোলো এনেকৈ আহিলোঁ আপোনাক বোলো গুগল পে' কৰি দিলে হ'ব নাই তেনেকৈ বুলি ক'লোঁ তাৰপিছত তেওঁলোকে ক'লে যে হ'ব বুলি তাৰপিছত মই বিৰাজক ক'লোঁ যে তাৰ মোৰতো নাই তাৰ আছে তাৰ একাউণ্টত আকৌ পইচা নাই মানে এইটো আগতে কেছ অন ডেলিভাৰী আছিলে নেকি অঁতো তাৰপিছত তুমি পে'ড কৰিকে মানে হেৰি কৰি দিছা অঁ তাৰ একাউণ্টত পইচা নাই তাৰপিছত তাৰ পিছদিনাখনি তাৰ একাউণ্টত পইচা ভৰাই আকৌ তালৈ ট্ৰান্সফাৰ কৰি বস্তুটো তেনেকৈ ৰাখি দিলে নহ'লে এইটোও গ'লগৈ এদিন চ' বস্তুটো কি হয় কেনেকুৱা কি সকলোখিনি ঘৰত গৈ পাতিম আনবক্সিং মানে ঘৰতে গৈ কৰিম আৰু লগতে ভালকৈ ঘৰতে কাহিনীবিলাক আলোচনা বিলোচনা কৰিম চ' এতিয়া ই বস্তুটো ৰাখি দিলে আৰু ৰাখি দিওঁতেও মানে ইহঁতৰো কাহিনী এটা হৈ পৰিলে সেইটোতো বহুত ডাঙৰ কাহিনী মানে চ' সকলোখিনি ঘৰ গৈ পাতিম এতিয়া থেংক ইউ পাৰ্চেলটো আনি দিয়াৰ কাৰণে ৱেলকাম
বস্তুৰ পৰা এনেকৈ লৈ আনিবলগীয়া হ'ল এইটো আগতে এনেকৈ লৈ আনিলোঁ এইফালে আমাৰ পোৱালি নাই আজি ক'ত গ'ল পাপাৰ লগত কিবা কামত পোৱালি গ'ল আৰু এতিয়া কেমেৰা কৰি আছে আমাৰ কেমেৰা পাৰ্চন মাৰ সৈতে ভালে আছে আছোঁ আছোঁ ঠিকে কিমান ভাল পালাহি পালোহি কিমান ভাল আছোঁ আৰু এতিয়া ভিডিঅ'টো অন কৰা আছে কাৰণে ইমান ধুনীয়াকৈ পালাহি বুলি কৈছে নহ'লে মানে গালি এটা খালেহেঁতেন গালি বুলি নহয় আৰু সেই কিবা কিবি কথা চ' এতিয়া অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত বস্তুবিলাক তাৰপিছত পাতিম আৰু চ' বহুত দিনৰ মূৰত ৰুমটোলৈ আহিলোঁ ৰুমটোৰ অৱস্থা ঠিক এনেকুৱা কৰি থৈছে আমাৰ ৰাইজসকলে দুটা বেগ আনিবলগীয়া হ'ল মই নিওঁতে অকল এটা বেগ নিছিলোঁ আহোঁতে বিৰাজৰটো লৈ আনিবলগীয়া হ'ল কিয়নো বজাৰ কৰা হৈছিলে আৰু সেই বজাৰখিনি ইয়াত চ' ফাইনেলি ঘৰ আহি পালোহি আৰু বস্তুখিনি গতি লগাব লাগিব এতিয়া গোটেই বিশৃংখল হৈ আছে বস্তুখিনি চব গতি লগাব লাগিব ৰুমো অলপ খেলি মেলি হৈ আছে টেবুল চেবুলবিলাক চব ঠিক কৰিব লাগিব এতিয়া ত' গা চা ধুই এতিয়া অলপ জিৰণি লোৱা হ'ল পোৱালি পোৱালি মাতখাৰ মতা নাই যে মাতখাৰ এক্সাইটমেণ্টটো এতিয়া দেখুওৱা এক্টিং কৰিবলগীয়া হৈছে হয় নেকি কেনেকুৱা ভালে আছা ইমান বগা হৈ গ'লা নহ'লে মানে কলা হয় তই নিজৰ হেৰিটো যে গম পালি মই সেইটোতে ভাল লাগিছে বস্তুবিলাক কেনেকুৱা লাগিছে আনবক্সিং ভিডিঅ'ত কৰিম এতিয়া নহয় বাবু গৈ পেলাই আজি বোলে বৰ দীঘল কিবা এটা আনিছে বৰ দীঘল বোলে তো ঘৰ পালোহি গা চা ধুই ফ্ৰেছ হৈছিলোঁ আৰু আমাৰ পোৱালি এফালে গৈছিলে ক'ত গৈছিল হাত চুৱাব গৈছিলোঁ আচ্ছা হাত চুৱাবলৈ গৈছিলে পাপাৰ লগত আৰু বাইদেউক বহুত দিনৰ মূৰত 3 দিনৰ পিছত মানে 3 দিনৰ পিছত দেখিছোঁ চ' ভাল লাগিছে তোমাক দেখি থেংক ইউ চ' বস্তুকেইটা এইকেইটা তই এইটো বাৰু গম পাইছ এইটো বাৰু ওলাই আছে এইডাল গম পাইছে যে এইটো গেছ কৰ কি হ'ব পাৰে ধৰিবলৈ নিদিওঁ এনেকৈ গেছ কৰ এইটো গেমবল আৰু আনিলি মানে এইটো কি হ'ব পাৰে সেইদিনা কৈছিলি তই মাক কিবা এটা আহি আছে বুলি কি হ'ব পাৰে চ' আপোনালোকে পাৰিলে গেছ কৰক যে এই বস্তুটো কি আহিছে মোৰ বস্তুটো কি হয় এনেই আপোনালোকে কমেণ্টত লিখিবচোন বাৰু বস্তুকেইটা লগতে অকণমান কিবা কিবি লিলিমা লাগিছিল মানে আৰু মই নেক্সট ভিডিঅ'টোত এই বস্তুকেইটাৰ আনবক্সিংটো ভালকৈ কৰিম আৰু কি বস্তু আহিলে সেইখিনি গোটেইখিনি কথা ভালকৈ পাতিম আৰু এটা বেয়া খবৰ আছে বেয়া বুলি নহয় মানে দুখৰ খবৰ মোৰ কাৰণে কিয়নো আৰু কেইটামান পাৰ্চেল আছিলে যিকেইটা মই ল'ব নোৱাৰিলোঁ পাৰ্চেলকেইটা কিয়নো মই ঘৰত নাছিলোঁ সেইটো কাৰণে ৰিটাৰ্ণ হৈ পৰিলে বহুত দুখ চ' আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ এতিয়া আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই যেন ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু যদি আমাৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ইউটিউবত গৈ আপডেটবিলাক যদি সোনকালে পাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে অলপ তাতো মৰম সঁহাৰি যাচি দিব ধন্যবাদ লিঅ'